নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ যে যোৱা পালত আমি দ্বিঘাত সমীকৰণৰ দশমমান শ্ৰেণীৰ 4.1 আমি 1 কেইটা কৰি আছিলোঁ যে এতিয়া আজি আমি আকৌ মানে 1 এটা এক্সাম্পল কৰি দিছোঁ। মই 6 নম্বৰটো কৰি দিছোঁ, বাকীবিলাক তোমালোকে সেইটো কৰিছা। তো 6 নম্বৰটো আমাৰ কি আছে চাই লোৱা। 1/6টো তো ইয়াতে দিয়া আছে x² + 3x + 1 = x - 2 হোল স্কুৱেৰ। তো এইটো এতিয়া চাবা, তো এইটো আমাৰ দ্বিঘাত হয় না নহয় পৰীক্ষা কৰিব দিছে যে এইটো চাই ল'বা। এইটো তোমালোকৰ x² + 3x + 1 আৰু ইফালে a - b হোল স্কুৱেৰ। a মানে ইয়াতে x আছে, b মানে 2 আছে, গতিকে আমি a - b হোল স্কুৱেৰ মানে কি আছিল a² - 2ab + b²। তো ইয়াতে তোমালোকে a জায়গাত অকল x, a জায়গাত x আৰু b জায়গাত 2 বহুৱাই দিবা, ঠিক আছে। এটা 2 বহুৱাই দিবা b জায়গাত। তো এতিয়া চাবা আমাৰ কি হ'ব x² + 3x + 1 ইফালে হ'ব x² 2 2 গুণ 4 4x + 2 দুটা পূৰণ কৰিলে 4। তো এতিয়া চাবা x² + 3x + 1 এইফালে মানে পদকেইটা আমি ইফালে লৈ আহিলে বাওঁফালে লৈ আহিলে প্লাছটো মাইনাছ হ'ব, মাইনাছটো প্লাছ হ'ব, প্লাছটো মাইনাছ হ'ব, +4 -4 হ'ল, ঠিক আছে। এতিয়া x³ জমা এইটো কাট যাব, কাট গ'লে আমাৰ কি থাকিল ইয়াতে 3টা x জমা, ইয়াতে 4টা জমা, 4 × 3 কিমান হ'ব 7x, ইয়াতে x জমা, ইয়াতে 4 ধাৰ, গতিকে আমাৰ ঠিক আছে না। তো ইয়াতে আমাৰ 3 ধাৰ হ'ব -3। তো এই সমীকৰণটো আমাৰ দেখা পালা যিটো xৰ সূচক মানে ফাইনেল যিটো আমি সবল কৰি পালোঁ ফৰ্মেটটো এইখিনি পালোঁ। তো ইয়াতে xৰ সূচকটো কি আছে 2 নাই, 2 থাকিলে দ্বিঘাত হয়, গতিকে ইয়াতে 1 আছে, কিন্তু বুজি পাইছ না। তো এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয়, কি লিখা যিহেতু সমীকৰণটোৰ মাত্ৰা 2 নহয়, গতিকে ই কি নহয় দ্বিঘাত সমীকৰণ নহয়, ঠিক আছে। এইখিনি বস্তু আমি এনেকৈ পঢ়ি লওঁ এইটো বস্তুত। তো এতিয়া চাবা এনেকৈ আমি পৰীক্ষা কৰিলোঁ। এতিয়া আমি 2 কেইটা চাই লওঁ, 2 কেইটা কি আছে তোমালোকে চাই লোৱা। 2 কেইটা আছে আমাৰ তলৰ পৰিস্থিতিকেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰে। তাৰমানে আমাক কেইটামান পৰিস্থিতি দিছে, সেইকেইটা আমি দ্বিঘাত সমীকৰণত প্ৰদৰ্শন কৰিব লাগে। তো ইয়াতে চাবা প্ৰথমটো দিছে আয়তাকাৰ মাটি এটুকুৰাৰ খালি 528 বৰ্গমিটাৰ। তাৰমানে আয়তাকাৰ মাটি মানে এনেকুৱা মাটি এটুকুৰা আছে, তো ইয়াতে খালি কিমান দিছে 528 বৰ্গমিটাৰ। তাৰমানে মাজত কিমান জেগা আছে 528 বৰ্গমিটাৰ, এইখিনি জেগাখিনি 528 আছে। তো এতিয়া দিয়া আছে ইয়াতে মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি। মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 বেছি, তাৰমানে দিশটো পথালিৰ দুগুণতকৈ 1 বেছি বুলি কৈছে। তো আমি কি কৰি ল'ম, ধৰা হ'ল আমি ধৰি ল'ব লাগিব, ধৰা হ'ল মাটি টুকুৰাৰ ধৰা হ'ল মাটি টুকুৰাৰ পথালি x, পথালিটো x বুলি ধৰি লওঁ, পথালি x মিটাৰ বুলি ধৰি ল'বা, মিটাৰত দিয়া আছে বস্তুখিনি। তো মাটি টুকুৰাৰ পথালি x, এতিয়া মাটি টুকুৰাৰ দিশ কি হ'ব, দিশটো কি দিছে চাই লোৱা। তাৰমানে দিশ দিছে পথালিৰ দুগুণতকৈ 1 বেছি, দুগুণতকৈ 1 বেছি মানে পথালি কিমান আছে x, ইয়াৰ দুগুণ হ'লে কি হ'ব 2x যাব, তাতকৈ কিন্তু কিমান বেছি 1 বেছি। তাৰমানে মাটি টুকুৰাৰ দিশটো কিমান হ'ব 2x + 1 মিটাৰ হ'ব, গতিকে এইখিনি পথালিটো x হ'ল, দিশটো 2x + 1 হ'ল। এতিয়া মাটি টুকুৰাৰ কালি কি দিছে আমাক, মাটি টুকুৰাৰ কালি দিছে 528
বর্গ মিটার এটা কালি যেহেতু মাটি টুকুৰা আয়তাকাৰ গতিকে আয়তৰ কালি কি আছিল আয়তৰ কালি আছিল d পূৰণ প্ৰস্থ গতিকে আয়তৰ কালি আছিল d পূৰণ প্ৰস্থ গতিকে d ইয়াতে twice x + 1 আৰু প্ৰস্থটো হৈছে x গতিকে আমি কি এই প্ৰশ্নটো যি টুকুৰা মাটি কালি গৈছে এই মাটি টুকুৰা কালি হ'ব d পূৰণ প্ৰস্থ আমাৰ আমি যেনেকৈ ধৰিছোঁ আমি ধৰা মতে মাটি টুকুৰা কালি হ'ব d পূৰণ প্ৰস্থ তাৰমানে twice x + 1 টো d আৰু প্ৰস্থটো x প্ৰস্থ বা কথালি একে কথা কিন্তু কিতাপত এইটো কিমান বুলি দিছে 528 বুলি দিছে গতিকে আমি ধৰাখিনি 528 ৰ সমান হ'ব তো এতিয়া তোমালোকে এইটো পূৰণ কৰি দিয়া x পূৰণ এইটো বিতৰণ বিধি মতে যদি পূৰণ কৰি দিও x পূৰণ twice x কি হ'ব twice x স্কয়াৰ আৰু x * 1 x আৰু 528 টো ইফালে দিলে -528 ইজুকেল দিব তো এইটো তোমালোকে দেখা পালা এইটো কি ফৰ্মুলা আছে ax² + bx + c ইজুকেল 0 আহি আছে a মানে ইয়াতে 2 আছে b মানে 1 আছে আৰু c মানে -528 আছে তো এই সমীকৰণটো দ্বিঘাত হয়নে হয় কাৰণ ইয়াতে x ৰ সৰ্বস্ব হসত কিমান আছে 2 আছে গতিকে সমীকৰণটোৰ মাত্ৰা কিমান 2 গতিকে তোমালোকে এইটো উলিয়াব দিছে মানে পৰিস্থিতিটো সমীকৰণতে প্ৰদৰ্শন কৰিব দ্বিঘাত সমীকৰণটো গঠন কৰিব দিছে গতিকে এই শেষত লিখি দিবা এইটোৱে নিৰ্ণয় সমীকৰণ ঠিক আছে এইটোৱে নিৰ্ণয় সমীকৰণ এইটো বস্তু তাৰ পিছত আমি সহজ অংক x * twice x * x * 1 সবে দুই ফালে লৈ যা তাৰ পিছত আমি এটা আলোচনা কৰিম এবাৰ আমি তিনিটো আলোচনা কৰিম দুইটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক কৰিবা ঠিক আছে তো আমি তিনিটো কি আছে চাই লোৱা তিনিটো চাবা যে তিনিটো কি আছে চাই লোৱা যে ৰামৰ মাকতকৈ 26 বছৰ ডাঙৰ তাৰমানে ৰামৰ মাকতকৈ 26 বছৰ ডাঙৰ গতিকে তাৰপিছত দিছে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 গতিকে ইয়াতে তোমালোকে কাৰ বয়সটো ধৰি ল'বা ৰামত ধৰি ল'বা না মাকত ধৰি ল'বা তোমালোকে ৰামত ধৰিবা কাৰণ ইয়াতে তোমাৰ যিটো বস্তু যাৰ লগত তুলনা কৰে সেইটো ধৰি ল'ব লাগে তাৰমানে ইয়াতে যেনেকৈ ৰামৰ মাতকৈ মানে ৰামতকৈ কিমান ডাঙৰ 26 গতিকে আমি ৰামৰ বয়সটো ধৰি ল'ম তেনে ধৰা হ'ল ৰামৰ বৰ্তমান বয়স এইটো কিন্তু এই আমাৰ প্ৰভু শ্ৰীৰাম নহয় এইটো মানুহৰ নাম ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ বৰ্তমান এতিয়াৰ বয়স তো মাকৰ বয়স কিমান হ'ব তোমালোকে চাই লোৱা আছো ধৰা তোমাৰ বয়স এতিয়া 20 বছৰ এটা তোমাতকে মানে তোমাৰ মা তোমাতকে 26 বছৰ ডাঙৰ এনে ভাবি লোৱা গতিকে তোমাৰ বয়সৰ লগত মা 26 যোগ দিলে মাৰ বয়স পাম যেনে তোমাৰ বয়স 20 তোমাৰ মা যদি তোমাতকে 26 বছৰ ডাঙৰ হয় তোমাৰ বয়সৰ লগত 26 যোগ দিলে কিমান হ'ব 46 বছৰ কিন্তু ৰামৰ বৰ্তমান বয়সটো আমি কিমান ধৰিছো x ধৰিছো গতিকে মাক যেহেতু 26 বছৰ ডাঙৰ গতিকে মাকৰ বয়সৰ লগত কিমান যোগ হ'ব 26 যোগ হ'ব অৰ্থাৎ মাকৰ বৰ্তমান বয়স কিমান হ'ব x + 26 বছৰ হ'ব ঠিক আছে এতিয়াৰ বয়স তাৰ পিছত কি কৈছে আজিৰ পৰা 3 বছৰ পিছত দুয়োৰে বয়সৰ গুণফল মানে পূৰণফল হ'বগৈ 360 তো এতিয়া তোমালোকে চোৱা ধৰা এতিয়া তোমাৰ বয়স 15 বছৰ তো 3 বছৰ পিছত তোমাৰ বয়স বেছি হ'ব না কম হ'ব obviously বেছি হ'ব কিমান বেছি হ'ব 3 বেছি হ'ব তাৰ মানে তোমাৰ বয়স 18 বছৰ হ'ব গতিকে এতিয়া যদি তোমাৰ বয়স যদি x হয় তো ৰামৰ বয়স যদি এতিয়া x হয় 3 বছৰ পিছত ৰামৰ কিমান হ'ব x + 3 হ'ব সদায় মনত ৰাখিবা যেতিয়া আমি পিছৰ বয়স উলিয়াব লাগে তেতিয়া যিমান বছৰ পিছত হেতু যোগ দিব লাগে মানে 5 বছৰ পিছত হলে x + 5 2 বছৰ পিছত হলে x + 3 x + 2 হেনাকে 3 বছৰ পিছত হলে ৰামৰ বয়স কিমান হ'ব x + 3 হ'ব আকৌ মাকৰ বয়স কিমান হ'ব মাকৰ বয়স হ'ব এতিয়াৰ বয়সৰ লগত 3 যোগ এটা কিমান আছে x + 26 তো 3 বছৰ পিছত হ'ব x + 26 + 3 29 হ'ব ঠিক আছে
তো 3 বছৰ পিছত ৰামৰ বয়স হ'ল x + 3 মাকৰ বয়স হ'ল x + 29 গতিকে আমাক কি দিছে যে 3 বছৰ পিছত সিহঁতৰ বয়সৰ গুণ হ'ল কিমান 360 তো প্ৰশ্ন মতে আজি মোৰ কা হৈ আছে প্ৰশ্ন মতে এটো ৰামৰ বয়স x + 3 আৰু মাকৰ বয়স কিমান পালা x + 29 এই পূৰণ ফলটো কিমান হ'ব বুলি কৈছে 360 হ'ব বুলি কৈছে তো এটো 360 পূৰণ কৰি দিয়া তো এটো আমাৰ ডিপত বহুপদ x ৰ লগত x পূৰণ x * x x স্কয়াৰ x + 29 29x তাৰপিছত 3 দি 100 পূৰণ 3 ৰ লগত যোগ 100 ৰ লগত যোগ চিন যোগে যোগে যোগ 3 পূৰণ x 3x ঠিক আছে তো ইয়াতে 3 ৰ লগত যোগ চিন ইয়াতে 29 ৰ লগত যোগ যোগে যোগে যোগ 29 এ 3 গুণ কিমান 87 ইজুকেল 360 3 দি 3 লগত 27 3 গুণ 6 দি 8 তো এটো কি হ'ব x স্কয়ার প্লাস 29 টা জমা x 3 টা 29 এ 3 32x যোগ 87 আৰু 362 ইফালে আনলে কি হ'ব মাইনাস হ'ব ঠিক আছে না তো এটো x স্কয়ার প্লাস 32x আৰু 360 ভাগ 87 জমা তাৰ মানে তুমি ভাবি ল যে আমি 360 টকা এখন দোকানত দিব আছো আৰু 87 টকা আমাৰ হাতত আছে গতিকে আমি 87 টো দিয়াৰ পিছত আকৌ কিমান দিব থাকিব তো কিমান দিব থাকিব 10 ভাগ দিলে 3 15 ভাগ দিলে 7 2 270 হাতে 3 10 হাতে 15 হল 2 3 তাৰ মানে -273 হ'ব বুজি পাইছা না তো ইকুৱেল 0 তো এইটো হৈছে আমাৰ এই যেটো পৰিস্থিতি আছে এইটো আমি দ্বিঘাত সমীকৰণৰ দ্বাৰা প্ৰদৰ্শন কৰিলো লিখি দিবা এইটোৱে তলত লিখিবা কিন্তু দেই এইটোৱে নিলে সমীকৰণ তো আমি ইয়াতে আমি দ্বিঘাত সমীকৰণৰ প্ৰথম যেটো এক্সাৰসাইজ 4.1 টো শেষ কৰিলো গতিকে তোমালোকে যদি মোৰ ভিডিওটো চাই ফেলে নিজৰ সহায় হোৱা বুলি ভাবিছা এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু এটা কথা যে যদি তোমালোকে ইয়াৰে যদি কিবা যদি মই কৰি দিব লাগে মই যিকেইটা মই কৰি দিলে সেইকেইটা যদি বুজি পাইছা বা বুজি কিবা যদি মই ইয়াৰে কৰি দিব লাগে তোমালোকে কমেন্টত জনাবা মই ধুনীয়াকৈ কৰি দিম ঠিক আছে তো আজি ভিডিওটো ইয়াতে সমাপ্ত ভালে থাকিবা ধন্যবাদ